নাম শ্ৰী ৰাজীৱ দে মই লক্ষ্মীনাথ বেজবৰুৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ যি দক্ষিণ ক্লাষ্টাৰত যি টিএলএমৰ মেলা পাতি আছে তাত অংশগ্ৰহণ কৰিব আহিছোঁ। মই আপোনালোকক প্ৰথমে দ্বিতীয়মান শ্ৰেণীৰ সাক্ষৰতাৰ ওপৰত যি টিএলএম বনাইছোঁ সেইটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো হৈছে গছ, হয়নে? তোমালোকে ইয়াক কি গছ দেখিছা নহয়? আৰু এই আছে ফুল। ফুল ভাল পোৱা নে তোমালোকে? যিকেইটাই ফুল ভাল পাই চোৱা, ফুল এইটো ৰঙা ৰং, হয়নে? ফুলৰ এইটো চোৱাচোন কি কি আছে, আখৰ আছে, পিছত আমি কথা পাতিম। এই গছজোপাই কি কৰে, ডক্তৰৰ দৰে কাম কৰে। যেনেকৈ আমি সাধাৰণ মানুহৰ যিটো বেমাৰ হ'লে আমি ডক্তৰৰ ওচৰত গৈ আমাৰ কি বেমাৰ হৈছে ডক্তৰে কৈ দিব পাৰে, ঠিক তেনেকুৱা ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সাক্ষৰতাৰ ক্ষেত্ৰত কি দিশত দুৰ্বল হৈ আছে এই গছজোপাই কিন্তু কৈ দিব পাৰে। চাব কিহৰ কাৰণে কৈছোঁ মই, আচৰিত ভাবিলে আচৰিত কথা, কিন্তু চাওক দেই, এই মই কিহৰ কাৰণে কৈছোঁ। এটা ল'ৰা যিকোনো এজন ছাত্ৰক মাতি লৈ আনিছোঁ, ছাত্ৰটোক ক'লোঁ এই বৰ্ণটো চিনি পোৱা নে? ঘূৰি পাই ৱাব, এইটো কি দন্তীয়া ধ, এইটো কি দন্তীয়া ধ, হয়নে? এনেধৰণে যদিহে ল'ৰা বা ছাত্ৰ ছাত্ৰীজনীয়ে যদি চিনি পায় তেতিয়া ক'ব যে ইহঁতে বৰ্ণ চিনি পায়, যদি ক'ব পাৰিব। যদি চিনি নাপায় আমি গম পাম যে ছাত্ৰ বা ছাত্ৰীজনে বৰ্ণ চিনি নাপায় ভালদৰে, তাৰ বেমাৰটো আমি গম পাই গ'লো। সেইধৰণে আমি সিহঁতক পিছত বৰ্ণৰ লগত চিনাকি কৰাই দিব পাৰিম। ঠিক আছে, তাৰপিছত আহোঁ আমি যিহেতু দ্বিতীয় মানৰ ছাত্ৰ বা ছাত্ৰীৰ কাৰণে মই এইটো টিএলএমটো বনাইছোঁ। দ্বিতীয় মানৰ যিহেতু যুক্তাক্ষৰ থাকে, যুক্তাক্ষৰৰ ধাৰণা দিবৰ কাৰণে মই এয়া বনাই লৈছোঁ। নয়মেন ম, এটা চাওক কি কি বৰ্ণ লগ লাগিলে এইটো হয়। ন যোগ ম, নয়মেন ম, এইটো হয় বৈশ্য, কি এইটো দন্তীয়া হ যোগ ৱাব হয় বৈশ্য। এনেধৰণে মানে সিহঁতক প্ৰথমতে যিমানখিনি আছে সেইকেইটা মই দেখুৱাই দিম, মই নিজে দেখুৱাই দিম ল'ৰা ছোৱালীক। ইয়াত চাওক, ইয়াত দেখুৱাই দিয়াৰ পিছত ল'ৰা ছোৱালীৰ স্মৃতি শক্তি কিমান আছে সেইটো চাবৰ কাৰণে কম। এতিয়া এইটো কি উঠি তোমালোকক দেখুৱাইছিলোঁ নহয়, ইয়াৰ পৰা বৰ্ণ কি কি বৰ্ণ আছে, কি কি বৰ্ণ যোগ লাগিলে এইটো হয়, ইয়াৰ পৰা সিহঁতক বাচিব দিম। এতিয়া সিহঁতে ক'ব ক ক'ত আছে, ইয়াত বাচিব দিম, এইটো ক যোগ দন্তীয়া দ, কইটেক ট, হয়নে? খেলাৰ মাধ্যমেৰে শিক্ষা, মানে ল'ৰা ছোৱালী আমি খেলৰ জৰিয়তে শিক্ষা দিব লাগে। যিহেতু এফএলএনে কৈছে সিহঁতক আমি এই টিএলএমটো দি সিহঁতক খেলৰ মাধ্যমেৰে সিহঁতে শিক্ষা আয়ত্ব কৰিব পাৰিব। লগতে আমি কি কৰিম, এটা কইটেক্ট থকা ইয়াত কিবা শব্দ আছে নেকি সিহঁতক বাচিবলৈ দিম। কইটেক্ট থকা শব্দ কি আছে সিহঁতে ইয়াত চব চাব, একফালৰ পৰা চাব, এটা মানে আঙুলীয়া সিহঁতে চাব, দেখা পালে ক'ত, দেখা পালে এই। এতিয়া এই ছাৰ এইটো দেখিলোঁ বুলি ক'লে কি ক'ম, এইটো ভক্তি। ভ কি কি যুগ আছে, ভ কইটেক্ট তি, ভক্তি। এনেধৰণে ছাত্ৰ ছাত্ৰীক আমি শিক্ষা দিব পাৰিম। এইটোৱে হৈছে দ্বিতীয়মান শ্ৰেণী যুক্তাক্ষৰৰ ধাৰণা দিবৰ কাৰণে বনোৱা টিএলএম। আৰু এইটো আহিল যুক্তাক্ষৰৰ ধাৰণা দিবৰ কাৰণে বনাইছোঁ মই। এইটোত মই যাদু দেখুৱাম ল'ৰা ছোৱালী। এইটো কি ক যুক্ত কইটেক্ট, ইয়াত মই দুটা শব্দ উলিয়াই দিব পাৰিম। চাবা দেই, দুটা শব্দ ইয়াত লুকাই আছে, মই দুটা শব্দ উলিয়াই দিম। দুটা শব্দ এইটো টানি দিলে, এইয়া কি ৰক্ত আৰু এইটো ভক্তি। ৰক্ত আৰু ভক্তি, কইটেক্ট লগ লাগি এই দুটা শব্দ হৈছে। ঠিক সেইদৰেই আমি বাকীকেইটা যিকেইটা যুক্তাক্ষৰ আছে সেইদৰে আমি টানি টানি দেখুৱাব পাৰিম ছাত্ৰ ছাত্ৰীসকলক। এইটো এনেকৈ থৈ লৈছোঁ আৰু এইটো এনেকৈ টানি দিছোঁ, হৈ গ'ল। আৰু এইটো লৈ যোৱাটো আপোনাৰ সুবিধা, বহুত সুবিধাজনক, য'তেই লৈ যাব পাৰে ল'ৰা ছোৱালীক। আৰু এইটো লৈ যাব এনেকৈ মেৰিয়াই লৈ গ'লেই হ'ল, চিন্তা নাই। য'ত নিব বিচাৰে তাতে লৈ যাব পাৰে, কোনো ধৰণৰ ইয়াত অসুবিধা নাই। আৰু লগতে বহুত দামো বহুত আছে, তেনেকুৱা নহয়, বহুত কম দাম। মই ইয়াত আপোনাৰ আৰ্ট পেপাৰ ইউজ কৰিছোঁ আৰু ৰং ইউজ কৰিছোঁ, বেলেগ একো নাই। আৰু আপোনাৰ আঠা। আৰু ঠিক সেইদৰে আপোনালোকে কিছুমানে জানে কইটেক্টৰ কি কি শব্দ কৈ দিব, ভক্তি, আপোনাৰ কি আছে ৰক্ত, বেলেগ ক'ব পাৰে। গতিকে শক্তি ক'ব পাৰে। গতিকে মূলত মিলিছে নাই চাবা দেই, মই কি লিখিছোঁ ইয়াত সেইটো দেখুৱাই দিম। মূলত মিলিছে নাই, মই ইয়াত কি লিখিছোঁ চোৱা, মূলত মিলে নাই, হয়নে? এই ধৰণে আমি সিহঁতক মানে খেলাৰ মাধ্যমেৰে শিক্ষা দিব পাৰিম। আৰু এইটো বনাইছোঁ বিশেষকৈ, এইটো পিছলৈ আহোঁ মই। প্ৰথম আহোঁ প্ৰথমানৰ দি আছোঁ ন, প্ৰথমানৰ কাৰণে এইটো বিয়োগৰ ধাৰণা দিবৰ কাৰণে। এই বিয়োগৰ ধাৰণা দিবৰ কাৰণে কি কৰিম আমি, আচলতে ইয়াত কৈছোঁ আমাৰ কিছুমান কাৰ্ড আছিলে, কাৰ্ডকেইটা মই লৈ লওঁ। এইকেইটা কি 3, 8, 0, 4 এনেধৰণে কাৰ্ড বনাই লৈছোঁ মই। এইকেইটা ল'ৰা ছোৱালীক দেখুৱাম কোনটো কি আখৰ নহয়, কোনটো কি সংখ্যা সিহঁতক আমি সুধিম। সিহঁতে যদি ক'ব পাৰে গম পাম যে সেই সংখ্যাটোৰ লগত সিহঁতে চিনাকি হৈ ক'ব পাৰিছে। এতিয়া আমি আহোঁ 5ৰ পৰা 2 গ'লে, 5ৰ পৰা 2 গ'লে কিমান থাকিব?
কিছুমানে জানিবও পাৰে কৈ দিব 5ৰ পৰা 2 গ'ল থাকিল 3 ঠিক আছে মই তেতিয়া হেতক মই যাদু দেখাম কিমান আছে তুমি যিটো কৈছা মই ইয়াত উলিয়াই দিম তা কথাটো হৈছে কি এইটো সাবি গাঠি গ'ল এটো নাই 5ৰ পৰা 3 গ'ল তা মই ইয়াত কি দিম একটা দুইটা তিনটা চাৰিটা পাঁচটা কিমান গলে কৈছিল 3 গলে ইয়াত 3 যোৱাটো বিয়োগ যেটো কৰিম বিয়োগ কৰাটো আমি ইয়াত ধৰম 1 2 3 তে সাবা তুমি কৈছিলা 5ৰ পৰা 3 গলে 5ৰ পৰা 2 গলে সৰি 2 গলে 5ৰ পৰা 2 গলে কিমান থাকিব এটা মই দেখুৱাই দি আছো ইয়া সোৱা এটা মই দেখুৱাই আছো এটা মই ঢাকি দিম যাদু দেখুৱাম দেই এটা মই ঢাকি দিলো ঢাকি দিয়াৰ পিছত 5ৰ পৰা কিমান যাব কৈছিল 2 যাব গতিকে মই 1 2 যত 2 লিখা আছে হেতত মই চাবিটো লগাই দিলো খাটাক চাবি লগাই দিয়াৰ পিছত 5ৰ পৰা 2 গলে কিমান থাকিব কিমান আছে ইয়াত 3টা আহিলে 3টা 5ৰ পৰা 2 গল থাকিল 3টা হেতু চাই হিতে এই কাৰ্ডটো বাছি পেলাই তাত ভৰাই থব পাৰিব এনেকুৱা ইয়াত এনেকা হেতু বাছি দিব ইয়াত কিমান আছে এইটো ইয়াত দিব দিম আৰু ইয়াৰ পিছত আমি কিমান হয় হেতু আপোনাৰ হুকমতি বিকাশৰ কাৰণে ইয়াত মই তো হোৱাইট বোৰ্ডত লিখা মাৰ্কাৰ দি 5ৰ পৰা 2 গলে কিমান চাই লাগে লিখিবও দিম মই 5ৰ পৰা 3 গলে 2 গলে 5ৰ পৰা 2 গলে থাকিল 3 হুকমতি বিকাশ হ'ব আছে এইটো হৈছে বিয়োগৰ ধাৰণা দিবৰ কাৰণে আৰু আমি আহো যোগৰ ধাৰণা বিশেষকৈ দ্বিতীয় মান শ্ৰেণীৰ কাৰণে সিহঁতৰ কি হয় উপলা যোগ এতিয়া উপলা যোগৰ ধাৰণা দিবৰ কাৰণে মই কি কৰিম ইয়াত 5 দিলো ইয়াত 6 ইয়াত 2 ইয়াত 3 দিলো এটা 5 6 কিমান হেতু যোগ কৰিব দিম হেতু যোগ যেহেতু জানিবই যেটো দ্বিতীয় মান শ্ৰেণী পাইছে গতিকে 5 6 11 টো কোন লিখিব ইয়াতে 11 11ত কেইড কিমান 1 দ 11 1 দ 1 11 হয়নে 1 দ 1 11 মানে 1 দ আছে আকৌ 1 দ টো স্থান ক'ত এইটো ইয়াৰ ঘৰ হৈছে ইয়াত ই আলহী খাব আহিছিল গতিকে ই নিজৰ ঘৰত আকৌ গুচি গ'ল এনেকা গৈ নিজৰ ঘৰত গুচি গ'ল এতিয়া আমি এইটো যোগ কৰি দিম 1 2 3 3 3 6 আমি উত্তৰটো পাই গলো ধন্যবাদ